সকলোকে গুড মৰ্নিং জনাইছো আৰু মানে আপোনালোকক ভিডিও এটা শেয়াৰ কৰোঁ বুলি দেখুৱালো আৰু দুইগৰাকী আমি পাকঘৰতে আছো আৰু আপোনালোকে ভিডিওটো চাই দিবচোন। Hello guys and welcome back to my YouTube channel. মৰমদাতা আপোনাল সকলো ভালে আছে আৰু মই ভালে আছো। আজি নতুন ভিডিওত আপোনাক সকলোকে স্বাগতম জনাইছো আৰু চাৰিব ভিডিওটো শেষলৈকে। এতিয়া লৈছো কেইটামান আমলখি আৰু আমলখি কেইটা মই এয়া অকমান সিজাই লওঁ। এতিয়া এয়া লৈছো কেইটামান কেঁচা জলকীয়া আৰু মই জলকীয়া আচাৰ বনাম আৰু কেনেকৈ বনাই আছো দেখুৱাই আছো, চাই থাককচোন। এতিয়া আচাৰ দিবৰ কাৰণে লৈছো জিৰা ধনিয়া। এতিয়া অকণমান গৰম কৰি লওঁ। আমলখিকেইটা অকণমান ঢাকি দিছোঁ, ঢাকি দিলে মানে সোনকালে সিজিব, সেইকাৰণে ঢাকি দিছোঁ। আৰু এইফালে মছলাকেইটাও অকণমান গৰম কৰি লৈছোঁ। আমি দুইগৰাকী পাকঘৰতে সোমাই আছোঁ আৰু আমি আছোঁ এইখিনি আচাৰ বনাবলৈ লৈছোঁ আৰু কেনেকৈ বনাই আছোঁ চাওকচোন। এতিয়া জলকীয়াকেইটা অকণমান শুকাবৰ কাৰণে মই এখন কটন কাপোৰত এনেকৈ থৈ লৈছোঁ আৰু এইখিনি অকণমান পানীখিনি যাবৰ কাৰণে মচি দিব লাগিব। আমলখিখিনি অকণমান সিজাই লৈছোঁ, চাওকচোন কিমান ধুনীয়াকৈ সিজি গ'ল। আমলখি সিজাওঁতে বৰ এটা দেৰি নালাগে, গতিকে এইখিনি ধুনীয়াকৈ সিজিলে। আৰু এতিয়া মছলাখিনি এনেকৈ কৰি পেলাই খুচখুচীয়া নিচিনা হৈছে। এইটো জোখত এনেকৈ কৰি পিহি ল'লোঁ আৰু এফালেদি জলকীয়াবিলাক সৰু সৰু চাইজ কৰি কাটি থকা হৈছে আৰু এইটো জোখতে জলকীয়াখিনি কাটি লৈছোঁ। এইটো জোখত আমি আচাৰ বনাবৰ কাৰণে বেছি ভাল হ'ব। ইয়াতকৈ ডাঙৰো কৰিব নালাগে, সৰু কৰিলেও বেয়া হয়, কোনোবাই মন কৰিলে সৰু কৰি ল'ব পাৰিব বাৰু। আৰু এইখিনি ইয়াৰ পৰা টুকি লৈছোঁ। অকণমান ঠাণ্ডা হ'লেহে আমি এইখিনি আচাৰ বনাব পাৰিম, গতিকে ঠাণ্ডা হওক। আৰু এয়া যে আমলখি সিজোৱা এইখিনি যিকণ পানী ৰৈ গ'ল আৰু এইখিনি পেলাই দিব নালাগে। আমি চুলিত বা এনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ, চুলিৰ কাৰণে বহুত বেছি উপকাৰী, গতিকে এইখিনি পেলাই দিব নালাগে। মই ইয়াত নিমখ দিয়া নাই। আৰু এইখিনি চাওকচোন কিমান ধুনীয়াকৈ সিজিছে। অকণমানকৈ টিপা মাৰি দিওঁতেনে ই ধুনীয়াকৈ ইয়াত সিজিছে। গুটিটো ৰাখি দিম। এতিয়া এখন কেৰাহী পাতি লৈছোঁ, তাতে অকণমান মই মিঠাতেল দি ল'ম। এতিয়া চাওক, মই কৈছিলোঁ নহয় আমলখি আৰু জলকীয়া একেলগতে মই আচাৰ কৰিম বুলি। মানে এনেকৈ আচাৰ কৰিলে খাবলৈ বহুত বেছি ভাল হয়। আপোনালোকেও বনাই খাবচোন আৰু যদি ভাল পায় কমেণ্টত লিখিব ভাল হৈছে বুলি। মানে জ্বলাটো একদম টেষ্টি হয় আৰু লগত মানে যিটো মই আমলখি দিছোঁ যে সেইটো বহুত বেছি টেষ্টি হয়। এনেকৈ আচাৰ বনাই খালে বহুত বেছি ভাল হয়। এতিয়া তেলখিনি অকণমান গৰম হ'ল, তাতে মই অকণমান সোৱাদ হ'বৰ কাৰণে নিমখ দি দিছোঁ আৰু কালাৰৰ কাৰণে মই ইয়াতে অকণমান হালধি ব্যৱহাৰ কৰিছোঁ আৰু অকণমান চিলি পাউডাৰ ইয়াতে ব্যৱহাৰ কৰিছোঁ। চিলি পাউডাৰ ব্যৱহাৰ কৰিলে খাবলৈ বহুত টেষ্টি হয়, তাতকৈ বেছি ভাল হয় ৰংটো, মানে কালাৰটো দেখিবলৈ বহুত বেছি ভাল হয়, গতিকে এনেকৈ কৰি দিছোঁ। মই যিহেতুকে জলকীয়া দিছোঁৱেই, জলকীয়া উপৰঞ্চি ৰেড চিলি পাউডাৰ দিছোঁ, এইকাৰণে কালাৰটো বহুত বেছি ধুনীয়া হ'ব। আৰু এইখিনি এতিয়া মই একেলগতে ইয়াতে ব্যৱহাৰ কৰিম। চাওকচোন চিলি পাউডাৰ দিয়াৰ লগে লগে কালাৰটো কিমান বেছি ধুনীয়া লাগিছে, গতিকে সেইকাৰণে চিলি পাউডাৰ দিছোঁ মই। এতিয়া ইয়াতে এড কৰিম মই যিখিনি মছলা পিহি লৈছিলোঁ, জিৰা ধনিয়া, সেইখিনি ইয়াতে দি দিছোঁ। আৰু চাওকচোন আপোনালোকে, মই দেখুৱালোঁ নহয় কিমান ধুনীয়া আচাৰ হ'ল। মই তেলটো বহুতকৈ ব্যৱহাৰ কৰা নাই, মই দেখুৱাইছোঁ চাওকচোন। আৰু যিটো জোখত তেল দিছোঁ এইটো জোখত তেল হ'লে বহুত বেছি ভাল লাগে, গতিকে তেল যদি কোনোবাই বেছিকৈ খাওঁ বুলি ভাবে সৰহকৈ দি ল'ব পাৰে, কিন্তু মই এইটো জোখতে দিলোঁ। আৰু চাওকচোন কিমান ধুনীয়া হৈছে। এতিয়া আপোনালোকে খাব পৰা হৈয়ে গ'ল। এতিয়া মোৰ লগত ভিনেগাৰ নাই, সেইকাৰণে মই ভিনেগাৰ সলনি নেমু ব্যৱহাৰ কৰিছোঁ। ইয়াতে মই এতিয়া নেমু দি দিছোঁ। আপোনালোকৰ লগত যদি ভিনেগাৰ থাকে তেতিয়াহ'লে ভিনেগাৰ ব্যৱহাৰ কৰিব। আৰু মই কমকৈ বনাইছোঁ আচাৰ,
আৰু কোনোবাই যদি ষ্টকত ৰাখিব বিচাৰে এবছৰৰ কাৰণে ৰাখিব পৰাকৈ এয়া আপোনালোকক ভিডিঅ' দেখালোঁ। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো যদি কোনোবা নতুন আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তো গাইছ আপোনালোকে ভিডিঅ'টো চালে যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, যদি চেনেলটো নতুন আহিছে ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। তেন্তে বাই বাই, থেংক ইউ ছ' মাছ, বাই।